নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজনাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাম মন্দিৰত ভয়ংকৰ ঘটনা। ৰাম মন্দিৰ চৌহদত ভয়ংকৰ গুলীচালনাৰ ঘটনা আৰু এই ৰহস্যজনক গুলীচালনাত মৃত্যু হৈছে কৰ্তব্যৰত এগৰাকী আৰক্ষী জোৱানৰ। ৰাম মন্দিৰ চৌহদত ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ৰহস্যজনক গুলীচালনাত নিহত হৈছে এগৰাকী আৰক্ষী জোৱান। নিহত হৈছে এছএছবিৰ জোৱান শত্ৰুঘ্ন বিশ্বকৰ্মা। পুৱা 5:25 সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই ঘটনাক লৈ আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাম মন্দিৰ প্ৰাংগণত সংঘটিত হৈছিল এনে ঘটনা আৰু দুদিন পূৰ্বে ৰাম মন্দিৰ উৰুৱাই দিয়াৰো ভাবুকি দিছিল দুষ্কৃতিকাৰীয়ে। এই ঘটনাক লৈ সমগ্ৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰ, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ ভয়ংকৰ বানপানী। ৰাজ্যৰ 15খনকৈ জিলা বৰ্তমান বানৰ কবলত আৰু ৰাজ্যত এই পৰ্যন্ত বানপানীত মৃত্যু হৈছে 26জন লোকৰ। ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু হৈছে 26জন লোকৰ আৰু 1,61,209 গৰাকী লোক বানত আক্ৰান্ত হৈছে। ৰাজ্যৰ 15খনকৈ জিলা বৰ্তমান বানৰ কবলত। সৰ্বাধিক ক্ষতি হৈছে অসমৰ কৰিমগঞ্জ জিলাত। নিশাৰ পৰা এই পৰ্যন্ত ৰাজ্যত 6জন লোকৰ মৃত্যু হৈছে। বানৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু প্ৰতিখন জিলাতে বানত হাহাকাৰ অৱস্থা। ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। মুঠতে বৰ্তমান ৰাজ্যৰ 15খন জিলাত ভয়ংকৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছে। উপ নিৰ্বাচনক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ। উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনিশ্চয়তাৰ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতিক্ৰিয়া। নগাঁও, ধুবুৰীত আৰু যোৰহাটৰ বিফলতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত উপ নিৰ্বাচন পাতিবলৈ ভয় খাইছে। এই মন্তব্য অখিল গগৈৰ। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে। আনহাতে পুৰণা কোনো বিজেপিৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰে। অখিল গগৈৰ দাবী, খালী হোৱা 4খন আসনৰ বাবে অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। লগতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিধায়কসকলৰ বিধায়ক পদ খাৰিজ কৰি মুঠ 9খন আসনত নিৰ্বাচন পতাৰ পোষকতা অখিল গগৈৰ। অখিল গগৈৰ অভিযোগ যে বিধানসভাৰ অধ্যক্ষই চৰকাৰৰ কথামতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে। যিহেতু 6 মাহৰ আগেয়ে বিধায়ক পদ খাৰিজ হ'লেও উপ নিৰ্বাচন অনুষ্ঠিত কৰাত সৰ্বোচ্চ নিৰ্দেশনা আছে। গতিকে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ দাবী বিধায়ক অখিল গগৈৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঈদৰ আনন্দ উল্লাসৰ মাজতে মক্কাৰ পৰা আহিছে আন এক বেয়া খবৰ। মক্কাত বিগত এসপ্তাহত 500ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে। গৰমৰ বাবেই এসপ্তাহত মক্কাত অভাৱনীয় পৰিস্থিতি। প্ৰায় 550জন লোকৰ মৃত্যু হৈছে এসপ্তাহত। পবিত্ৰ মক্কাত ইজনৰ পিছত সিজন হজযাত্ৰীৰ কৰুণ মৃত্যু। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ ফলত মক্কাত অভাৱনীয় পৰিস্থিতি। গৰমৰ বাবেই এসপ্তাহত 500ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে। মক্কাত বৰ্তমান 52 ডিগ্ৰী চেলছিয়াছৰ ঘৰ চুইছেগৈ তাপমাত্ৰাই আৰু মৃত্যু হোৱা লোকসকলৰ ভিতৰত অধিকাংশই ইজিপ্তৰ। উল্লেখযোগ্য যে এই বৰ্ষত 18 লাখৰো অধিক হজযাত্ৰীৰ সমাগম হৈছে মক্কাত আৰু ভিৰৰ মাজত পদপিষ্ট হৈও মৃত্যু সাবটিছে বহু যাত্ৰীয়ে। মক্কাত এই পৰ্যন্ত অসমৰ 4 গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, তৃতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই ভংগ হ'ব পাৰে মোদী চৰকাৰ। এই ভৱিষ্যৎবাণী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।
আৰু ৰাহুল গান্ধীৰ এই পূৰ্বানুমানত অস্বস্তিত বিজেপি। ৰাহুল গান্ধীৰ এক সাক্ষাৎকাৰে জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত, লগতে কঁপনি তুলিছে সাহসীয় বিজেপিৰ অন্তৰ্ভাগত। উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাহুল গান্ধীয়ে এক সংবাদপত্ৰত সাক্ষাৎকাৰ দিয়ে। উক্ত সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়খন চৰকাৰ চলি থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লাগিব বুলি ভৱিষ্যতবাণী কৰে। ভাৰতীয় ৰাজনৈতিক পৰিৱেশত ৰাজনৈতিক কৌশলৰ পৰিৱৰ্তন হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব বুলি দাবী কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। 2014 চনত মোদীয়ে ক্ষমতা দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সাহসীয় ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ফাইনেন্সিয়েল টাইমছক দিয়া প্ৰথম সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে কয়, ভাৰতীয় ৰাজনীতিত পৰিৱৰ্তন ঘটিছে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীয়ে শপত গ্ৰহণ কৰি জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। কিন্তু ভাৰতীয় ৰাজনৈতিক বিশ্লেষকসকলে তেওঁৰ মিত্ৰজোঁটৰ স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনকি মোদীৰ তৃতীয়খন চৰকাৰ যোৱা এটা দশকৰ ভিতৰত আটাইতকৈ দুৰ্বল চৰকাৰ হ'ব বুলি কোৱা হৈছে। কাৰণ বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিবলৈ সৰু সৰু মিত্ৰ দলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে পূৰ্বানুমানতকৈ বহু ভাল প্ৰদৰ্শন কৰে। ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদীৰ শিবিৰৰ ভিতৰত বৃহৎ অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু তেওঁৰ শিবিৰত আমাৰ সৈতে যোগাযোগত থকা লোক আছে, এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে। বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত ঘৃণাৰ বীজ সিঁচি দিছিল আৰু তাক লৈ বিজেপিৰ সহযোগী দলসমূহ সন্তুষ্ট নহয়। দেশৰ জনতাৰ দৰে অনেক ৰাজনৈতিক দলেই বিভেদ আৰু ঘৃণাৰ ৰাজনীতি পচন্দ নকৰে। দেশৰ জনতাই বিজেপিৰ বিভেদকামী আৰু ঘৃণাৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছে। সেয়া নিৰ্বাচনী ফলাফলতে প্ৰকট হৈছে বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। সেয়েহে বিজেপিৰ মিত্ৰ দলসমূহক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বৰ্তাই ৰখাটো কঠিন হ'ব বুলি ভৱিষ্যতবাণী কৰিছে ৰাহুল গান্ধীয়ে। অৱশ্যে ৰাহুল গান্ধীৰ এই ভৱিষ্যতবাণী কিমান শুদ্ধ হয় সেয়া পৰৱৰ্তী সময়তে স্পষ্ট হ'ব। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ কালৰূপ। ৰাজ্যত অহা 22 জুনলৈকে অব্যাহত থাকিব মুখলধাৰ বৰষুণ। বৰষুণৰ বাবে অসমত 22 জুনলৈকে জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু 22 জুনলৈকে ৰাজ্যবাসী সাৱধান হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সময়ছোৱাত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা আছে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 1600 বছৰ পুৰণি বিশ্ববিদ্যালয়খনৰ নতুন চৌহদ উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।